বৰলো বাহাত তো অকণমান হেৰি কৰি আছে মানে আনিব লাগিব ন আৰু আহি গ'ল এইখন সেইখন বৰলো বাহা কি পাব 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 লাগছি तो चलिए शुरू करते हैं ইটো বটলত ডিজেল কুকুৰা দুটা বান্ধি লৈছোঁ আৰু এই কাপোৰ এতিয়া যাম আমি বৰশীৰ মানে টোপ বিচাৰি মানে হেৰি আছে বৰলো বাহা এখন আছে পুৰিব যাম গ'লো আমি মালটো ক'ত আছে চাই লওঁ আছোঁ আজবি যোৱা ভাই বলক গাইছ এই বৰলোখন আছে এতিয়া কি মস্ত বৰলো চাইছোঁ এইটো আমাৰ টেকেলীয়া বল বুলি কয় জুম কৰি দিওঁ অলপ জুবিন দি এখন এতিয়া পৰাটো হৈ গৈছে দেখিছেনে গাইছ কি মস্ত বৰলো এতিয়া আমি বৰলো পাৰিম ডিজেল হয় ডিজেলটো এনেকৈ অলপমান মানে গুড়াত ঢালি ল'লোঁ ওলাবৰ টাইম পোৱা নাই ওলাবৰ টাইম পোৱা নাই এৰিকে আহা হ'ল হেৰি বৰলো কেইটামান ৰৈ গ'ল আৰু অলপমান বৰলো ৰৈ যোৱাৰ কাৰণে আমি আকৌ কাপোৰ বান্ধিব লগা হৈছে এতিয়া মানে দুটা কুকুৰাই কাম নিদিয়াৰ কাৰণে আকৌ মানে হেৰি কৰিব লাগে কাপোৰ বান্ধিব লগা হৈছে আৰু তাৰমানে বৰলো অলপ বেছি আছে গাইছ ক'ৰবাত জুবিনক আহি পেলাই পাছত কিবা কাম মাৰি দিব জুবিন বহুত বৰলো উৰাইছে বৰলোকেইটা উৰোৱাকেইটা দেখাই দিয়ে বৰলো উৰোৱা দেখাই দিয়ে মানে জ্বালাও আছে মাৰ ইমান সহজ নহয় ৰে মানে বৰলো বাহা পাৰা ৰিক্স আছে এইটো বৰলো কামৰা ইনাহানে এটা কামানি মাৰা নাই নিউজত এইবিলাক দেখিয়ে থাকোঁ মানে এইটো বৰলো পৰা বহুত ৰিক্স আছে বুজি পাইছেনে বহুতে ৰিক্স বুলি ক'লো বহুত বেছি ৰিক্স আৰু এনেকৈ ৰাহুল ইণ্ডিয়া মানে জুই লগাই দিলে কাপোৰখনত আৰু সৰকৈ উঠি যাব জুই তাৰ পৰা আমাৰ যাত্ৰা আৰম্ভ হ'ব বাকীখিনি আৰু এনেকৈ হ'ব জুই উঠি আছে মানে জাহান নামত জুই উঠা দিছি গাইছ চাওক না এনেকৈ জুই উঠিছে ৱাও ইমান বেছি ৰিক্স হয় এনেকৈ বৰলো পাৰিলে মোবাইল আছে ন নাপাৰে মোবাইলটো মই ধৰি আছোঁ না এইটো মোবাইল আৰু আমাৰ ছাৰে এনেকৈ জুই হেৰি কৰি আছে আৰু চাওকচোন আপোনালোকে অন্য কিহত বাহা লৈছে যায় মানে ইমান হেৰি হৈ গৈছে বাহা পাৰা ইমান সহজ নহয় কাৰোবাৰ ঘৰত আহি জমা শাক টানিবলৈ মানে বৰ ডেঞ্জাৰ জাত বৰলো বাহাখন মানে লৈ আছে আৰু ভাবিবা এটা কৈ দি ইমান যে কষ্ট হৈছে আমাৰ শাকটা মানে আমি গৰমত গাইছি কৈছি ফাটি যোৱা কথা যি কৈ আমি মানুহ আহি গৈছোঁ আৰু দাদা এজন তাত আহিছোঁ শাক টানিবলৈ কিবা কৈ আছেনে নাপায় নাজানো চাই থাকক ভিডিঅ'টো ইমান কষ্ট এখন বৰলো বাহাৰ নামত মানে এই ৰ'দত মানে কেনেকৈ ফুৰিব লগা হৈছে আমি দুইজন মানে কাৰোৰ তাৰ এখন শাকটা নাই চি কিয় জিন্দে আছোঁ এই হেৰি পৃথিৱীত আৰু গাইজ কিছু সময়ৰ পাছত হাকটাখন কিবাকৈ পাই গ'ল আৰু যাব লাগে আমাৰ মানে হেৰি হ'লে কি বুলি কয় জুই দি পুৰিলোঁ হয় কিন্তু মালটো এতিয়া এই পানীত বজি আছে হকটালিও নাহে আৰু যি স্থলীত আছে তাত যাব লাগে হাকটা লাগব তাৰমানে বৰলো বাহাত তো অকণমান হেৰি কৰি আছে মানে আনিব লাগিব ন আৰু বহুত টাইমৰ মূৰত মানে কি মানে ইমান কষ্ট কৰিছোঁ তেওঁ বৰলো বাহাত নাহে বহুত তাৰমানে ঠানিৰ মাজত লৈছে না আহিব 100% 50%টো পৰি যাব আৰু 50% থাকিব বাহাখনত এইবাৰ আহিবহান পাইছোঁ মাৰা আৰু আহি গ'ল এইখন সেইখন বৰলো বাহা চাওক না ৱাও ইমান ডাঙৰ আৰু বৰল এটা আহিছে মোক আক্ৰমণ কৰিব পাৰে সেইকাৰণে মই পাছত আহিছোঁ আৰু কিবা এটা কৈ ইমান টাইমৰ মূৰত যে আমি যি ছাকচেছ হ'লোঁ গাইছ বহু অন্তৰ মূৰত পাই গ'লোঁ বৰলোতো আছে দে গাইছ কিবাকৈ চলিব পাৰিম
সেই খলপটো দেখাই দি হলপ চান আৰু এটা হলপ একতাল্লা দুইতাল্লা তিনিতাল্লা চাৰিতাল্লা আছে পাঁচতাল্লা আৰু তলাই তলত পৰি আছে সেই ছয়তাল্লা মানে ক'ব গ'লে সৰু সুৰা এটা বিল্ডিং টাইপে মানে বলোৱান ফাইনেলি আমাৰ বুল্লু বাহা পাৰিলোঁ সেয়া গাছত আছিল মানে অলৰেডি কি আৰু পাৰিলোঁ বহুত ৰিক্স আছিল গাইছ ফাৰ্ষ্ট টাইম ডিজেলেদি পুৰিলোঁ তাৰপিছত হাক্কা দি পাৰিলোঁ আৰু আজি মিনি ভ্লগটো ইমানেই আছিল যদি আপোনালোকে চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছে তেনেহ'লে পেজটো ফ'ল' কৰি দিব ধন্যবাদ জয় আই অসম।